ৰাজ্যত লংকাৰ এজন লোকৰ মৃত্যুক লৈ চাঞ্চল্য মৃত লোকজন লংকাৰ জোথাং বস্তিৰ আহমদ আলী কেইমাহমান পূৰ্বে কৰ্মৰ সন্তানৰ পত্নীৰ সৈতে চেন্নাইলৈ গৈছিল লোকজন চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত আছিল আহমেদ আলী কিন্তু দেওবাৰে হঠাৎ পৰিয়াললৈ আহে আহমদৰ মৃত্যুৰ খবৰ পৰিয়ালৰ অনুমতি নোলোৱাকৈ মৃতদেহ কবৰস্থ কৰাক লৈ সন্দেহ উপজিছে আহমদ আলীক চেন্নাইলৈ নিয়া দুই সতীৰ্থই কবৰস্থ কৰে মৃতদেহ আহমদ আলীক হত্যা কৰাৰ অভিযোগ আহমদ আলীৰ পৰিয়ালৰ সমগ্ৰ ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে জোৰাতে অনুৰোধ কৰিছোঁ মোৰ ডেড বডিটো লাগে আৰু সিহঁতে যে চক্ৰান্ত কৰিবলৈ মাৰিছে মোৰ কি হৈছিল ঘটনাটো কওকচোন ঘটনাটো হৈছে মোৰ ল'ৰাটো কামত গৈছিল কোন জেগাত চেন্নাই গৈছিল কামত তাৰপৰা দেওবাৰ দিন মই খবৰ পাইছোঁ ল'ৰাটো ডেড বডিৰ ফটো পাইছোঁ মোৰ ল'ৰাটো ডেড বডি মৰি গ'ল বুলি খবৰ পাইছোঁ তাৰপিছত মই যোগাযোগ কৰিছোঁ সিহঁতৰ লগত মই আহিবলৈ চেষ্টা কৰি আছোঁ সিহঁতে আৰু কৈছে ৮০,০০০ টকা লৈ যাবলৈ এইবিলাক টকা যোগাৰ কৰি পেলাইতো মই যাব লাগিব সিহঁতক সময় দিয়া নাই এতিয়া পিছত মই SP-তো গৈছোঁ লংকা OC-তো গৈছোঁ তাৰপিছতো সিহঁতক মই কৈছোঁ বিনম্ৰ অনুৰোধ কৈছোঁ মই ডেড বডিটো ৰাখক মই এইটো আমালোক আহি আছোঁ গতিকে সিহঁতে ৰখা নাই পিছতে নিউজত পাইছোঁ এইটো সিহঁতে পুতি দিলে মানুহটো কি সন্দেহ হয় আপোনাৰ মোৰ সন্দেহ সিহঁতে এইটো চক্ৰান্ত কৰি মাৰি পেলাইছে নেকি কিহত কোন এইটো তাৰ মাইকীটো আৰু দুইজন দলাল আছে ইয়াৰ লগত ছাদ্দাম হুছেইন এজন আৰু আক্কাছ আলী এজন কৰ হয় তেওঁলোক এজন হ'ল নকুটিৰ আৰু এজন হ'ল নগাঁৱৰ এই দুইজনে বহুত ধমকি চামকি দিয়ে মই তাত গ'লে বোলে মোক কাটি পেলাব মাৰি পেলাব এনেকুৱা বুলি ধমকি দিয়ে মানে আপোনাৰ অনুমতি অবিহনে তেওঁলোকে কবৰস্থ কৰিছে আমাৰ অনুমতি ছাড়া সিহঁতে কবৰস্থ কৰিছে এতিয়া আপুনি ল'ৰাটোৰ ডেড বডি বিচাৰে মই আমাৰ ল'ৰাটোৰ ডেড বডি মই বিচাৰোঁ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোৰ ডেড বডিটো লাগে মানে প্ৰথমতে নিউজটো পাইছিলোঁ মানে ইনফৰমেশ্যন এটা তাৰ পৰা পাইছিলোঁ যে ল'ৰাটো তাত মানে ঢুকালে এতিয়া কেনেকৈ ঢুকালে সেইটো নাজানো পিছত খবৰ পালোঁ যে এইটো এটা মানে এক্সিডেণ্ট হৈছে পিছত শুনিব পাৰিছোঁ যে এইটো মাৰ্ডাৰ হৈছে মানে ডেড বডিটো পঠোৱাৰ বিপৰীতে তেওঁলোকে মানে ষড়যন্ত্ৰ কৰি তাত কবৰস্থ কৰিছে জাষ্ট এতিয়া আপোনালোকে চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব মই চৰকাৰক এইটো আহ্বান জনাওঁ যে আমাৰ অসম চৰকাৰক মই কৈ আছোঁ যদি এনেকৈ তাত মাৰ্ডাৰ হৈছে বা এক্সিডেণ্ট হৈছে নাজানো কিমান সঁচা কিমান মিছা যদি হৈছে তেনেহ'লে চৰকাৰে এইটো তদন্ত কৰক আৰু তদন্ত কৰি পেলাই যদি দোষী পায় তেনেহ'লে দোষীক শাস্তি দিয়ক আৰু এই যিটো ল'ৰা তাত মাৰা গৈছে যিটো ঢুকালে এই ল'ৰাটোক ইয়াত আমাৰ শ্ৰদ্ধাঞ্জলি আঁচনি যিটো আছে শ্ৰদ্ধাঞ্জলি যিটো আঁচনি এই আঁচনিৰ জৰিয়তে এই ল'ৰাটোক তাৰ পৰা ইয়াত আনিবলৈ আপোনালোকে এটা ব্যৱস্থা কৰি দিয়ক মই চৰকাৰৰ অসম চৰকাৰ তথা তামিলনাডু চৰকাৰকো কৈছোঁ এইটো ভালকৈ এটা ইনকুৱাৰী কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ